ছোৱালীবিলাকক কৈ আছো যে যেনেকে এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট হ'ব 7% হিলছ টাইপ ৰিজাৰ্ভেশ্যন আছে আপোনাৰ কি পৰিকল্পনা আছে কাৰ্বি আংলঙত এইবাৰ 80% ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে যোৱাবাৰ যথেষ্ট ল'ৰা মেজিষ্ট্ৰেটো হৈছে মইতো কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীবিলাকক কৈ আছো যে যেনেকে এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট হ'ব 7% হিলছ টাইপ ৰিজাৰ্ভেশ্যন আছে কাৰ্বি ল'ৰাসকলে আগতে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিত এপ্লাই নকৰিছিল মই তেওঁলোকক কৈ আছো যে সকলোৱে আবেদন কৰিব লাগে কাৰণ অকল কাৰ্বি আংলঙতে নহয় গোলাঘাট নগাঁও চবতে চাকৰি আছে হিলছ টাইপৰ পোষ্টবিলাক খালী হৈ থাকে গতিকে সেই সজাগতাটো আমি আনিবৰ কাৰণে চেষ্টা কৰি আছো আৰু বাকি কমিউনিটি অসমতো তেনেকুৱা কোনো কথা নাই সব কমিউনিটি এপ্লাই কৰিব পাৰে স্যার ডিফু মেডিকেল কলেজখন এখন ৰেফাৰ মেডিকেল কলেজলৈ থাকি গ'ল স্যার এতিয়া 5 বছৰ হোৱাৰ পিছত পোষ্ট গ্ৰেজুৱেট আহে এই বছৰ আমি ডিফু মেডিকেলত পোষ্ট গ্ৰেজুৱেট এপ্লাই কৰিছোঁ এখন মেডিকেল কলেজ কমপ্লিট ডাঙৰ হওঁতে 10 বছৰ লাগে কাৰণ প্ৰথম 5 ইয়াৰ্ছ MBBS তাৰ পিছৰ বছৰ MCI পোষ্ট গ্ৰেজুৱেট খুলিব দিয়ে যিবিলাক ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চৰ পৰা ডক্টৰ পাছ কৰোঁতে 3 বছৰ গতিকে যেনেকে সন্তান গৰ্ভত 10 মাহ 10 দিন থাকে তেনেকে এখন মেডিকেল কলেজ ডেভেলপ হওঁতে 8 to 9 ইয়াৰ্ছ লাগে গতিকে সেইটো এটা তাৰ চাইকেল সেইটোক আমি সৰু কৰিব নোৱাৰো স্যার